হঠাৎ মাছ আকাশৰ পৰা খৰি পৰিল 21 জনকৈ লোক হতিয়াৰ বেলুনত 100 ফুট উচ্চতাৰ জুয়ে আগুৰি ধৰে তাৰ পাছতে ভয়ংকৰ ঘটনা সংঘটিত হয় এই ভয়ংকৰ ঘটনাত থিতাতে নিহত হয় 8 জনকৈ লোক আৰু গুৰুতৰভাৱে আহত হয় কেইবাজনো ব্যক্তি আৰু এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ব্ৰাজিলৰ গ্ৰেণ্ড চহৰত যিহেতু 100 ফুট উচ্চতাত হতিয়াৰ বেলুনত কেইবাজনো ব্যক্তি গৈছিল তাৰ পাছতে হঠাতে লাগি যায় বেলুনটো জুই তাৰ পাছতে এই ভয়ংকৰ ঘটনা সংঘটিত হয় এই খণ্ডত খবিস্তাৰ লৈ আছো সমুদ্ৰসকলৈ এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ব্ৰাজিলৰ প্ৰায়া গ্ৰেণ্ডে চহৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে হট এয়াৰ বেলুনত হঠাতে লাগিল জুই জিয়ৰ ফলত থিতাতে নিহত হয় 8 জনকৈ ব্যক্তি ঘটনাত গুৰুতৰভাৱে আহত আন 13 জনকৈ ব্যক্তি আৰু 100 ফুট উচ্চতাত জুয়ে আগুৰি ধৰে বেলুনটো দুৰ্ঘটনাৰ সময়ত বেলুনটোত আছিল 21 জন লোক হতিয়াৰ বেলুনটো জুই লগাৰ কাৰণ এই মুহূৰ্তলৈ পোহৰলৈ অহা নাই যদিও এই ভয়ংকৰ ঘটনাত থিতাতে নিহত হয় 8 জনকৈ ব্যক্তি আৰু এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ব্ৰাজিলৰ গ্ৰেণ্ড চহৰত হঠাৎ মাছ আকাশৰ পৰা খৰি পৰে 21 জনকৈ লোক হঠাতে জীৱন শেষ হৈ যায় 8 জনকৈ ব্যক্তিৰ ব্ৰাজিলৰ গ্ৰেণ্ড চহৰত হতিয়াৰ বেলুনত হঠাতে যি জুই লাগে তাৰ পাছতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈ যায় আমাৰ ওচৰত এই মুহূৰ্তত সেই দৃশ্য আছে 100 ফুট উচ্চতা জুয়ে আগুৰি ধৰে হঠাতে সেই হতিয়াৰ বেলুনটো তাৰ পাছতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ মাছ আকাশৰ পৰা এনেদৰে জঁপিয়াই পৰে বহু কেইজন ব্যক্তি কিন্তু হঠাতে যি হতিয়াৰ বেলুনত জুই লাগে তাৰ ফলত থিতাতে নিহত হয় 8 জনকৈ ব্যক্তি আৰু জানিব পৰা অনুসৰি হতিয়াৰ বেলুনটোত আছিল 21 জনকৈ লোক আৰু 100 ফুট উচ্চতাত হঠাতে জুয়ে আগুৰি ধৰে বেলুনটো তাৰ পাছতে আবদ্ধ হৈ পৰে কেইবাজনো ব্যক্তি ইতিমধ্যে আহত হৈছে 13 জনকৈ লোক আৰু থিতাতে নিহত হৈছে 8 জনকৈ ব্যক্তি মাছ আকাশত হঠাতে জুই লাগে হট এয়াৰ বেলুনত তাৰ পাছতে এই ভয়ংকৰ ঘটনা সংঘটিত হয় নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ নিজৰ জীৱন ৰক্ষা কৰিবলৈ এনেদৰে বহু লোকে হট এয়াৰ বেলুনটো মাছ আকাশৰ পৰা জঁপিয়াবলৈ ধৰে তাৰ পাছতে সেই ভয়ংকৰ জুইত মৃত্যু হয় 8 জনকৈ ব্যক্তিৰ হঠাতে জীৱন শেষ হয় 8 জনকৈ লোকৰ এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন 13 জন ব্যক্তি দুৰ্ঘটনাৰ সময়ত বেলুনটোত আছিল 21 জনকৈ লোক যদিও এই মুহূৰ্তলৈ আচলতে কেনেকৈ এই হট এয়াৰ বেলুনটোত হঠাতে জুই লাগিল এই সন্দৰ্ভত এই মুহূৰ্তলৈ সঠিক তথ্য পোহৰলৈ অহা নাই যদিও এই ভয়ংকৰ ঘটনাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ব্ৰাজিলৰ গ্ৰেণ্ড চহৰত হঠাতে মাছ আকাশত জুই লাগে হট এয়াৰ বেলুনত আৰু এই জুইৰ ফলত থিতাতে নিহত হয় 8 জনকৈ ব্যক্তি ঘটনাত গুৰুতৰভাৱে আহত হয় 13 জনকৈ লোক আৰু জানিব পৰা অনুসৰি 100 ফুট উচ্চতাত হঠাতে জুয়ে আগুৰি ধৰে সমগ্ৰ বেলুনটো তাৰ পাছতে এই ভয়ংকৰ ঘটনা সংঘটিত হয় দুৰ্ঘটনাৰ সময়ত বেলুনটোত আছিল প্ৰায় 21 জনকৈ লোক তাৰ ভিতৰত আহত হয় 13 জনকৈ লোক আৰু থিতাতে মৃত্যু হয় 8 জনকৈ ব্যক্তিৰ নিজৰ জীৱন ৰক্ষা কৰিবলৈ কেইবাজনো ব্যক্তিয়ে মাছ আকাশৰ পৰা জঁপিয়াবলৈ ধৰে কিয়নো এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় মাছ আকাশত নিজৰ জীৱন ৰক্ষা কৰিবলৈ হট এয়াৰ বেলুনত যি হঠাতে জুই লাগে সেই জুইৰ পৰা পৰিত্ৰাণ পাবলৈ এনেদৰে মাছ আকাশৰ পৰা জঁপিয়াবলৈ ধৰে বহু কেইজন ব্যক্তি তেনে সময়তে গুৰুতৰভাৱে আহত হয় 13 জনকৈ লোক আৰু থিতাতে মৃত্যু হয় 8 জনকৈ ব্যক্তিৰ
এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ব্ৰাজিলৰ গ্ৰেণ্ড চহৰত 100 ফুট উচ্চতাত হঠাতে হট এয়াৰ বেলুনত জুই লাগে কিন্তু কেনেকৈ সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা এই মুহূৰ্তত সঠিক তথ্য পোহৰলৈ অহা নাই